যথেষ্ট ভাল সঁহাৰি আমাৰ পাইছোঁ লাভ কৰিছোঁ। বৃহত্তৰ এটা অঞ্চল চাবলগীয়া হৈছে। এইবাৰ তাতে আগৰ দৰে নহয়, অলপ সলনিও হৈছে গাঁথনিটো। হয়, একো নাই, অলপ বৃহৎ অঞ্চল হোৱাৰ কাৰণে আমি হয়তো কোনো স্থানত যাব পৰা নাই। গতিকে এই সুযোগতে আপোনালোককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনৰ ভাৱ ব্যক্ত কৰিবলৈ সুবিধা হৈছে। মই এইটো হয় যে বহু অঞ্চল এতিয়া থাকি গৈছে যাবলৈ, বা সম্ভৱো নহয়গৈ, মানে বহু ঠাইত থাকি যায় যাব লগা হয়। কিন্তু আশা ৰাখিছোঁ যদি ৰাইজে আশীৰ্বাদ কৰে ভৱিষ্যত দিনত ৰাইজৰ লগত সেই অঞ্চলবিলাকতে থাকিম, আৰু তেনেকুৱা ধৰণৰ পৰিৱেশ যোৱা সময়খিনিতো আমি দিছোঁ, ৰাইজৰ বিশ্বাস লৈছোঁ। দেউতাৰ নামটোতেই বহুখিনি আগবাঢ়ি যোৱা সম্ভৱ হৈছে, সেইটো স্বীকাৰ কৰিব লগা কথা নাথাকে, এইটো হয়েই। আৰু কিবা কৰিব পাৰিছিল চাগে, কিন্তু বহুত কিবা কৰিছে বুলি মই নকওঁ। যথেষ্ট কাম আধৰুৱা থাকি গ'ল। সেই দেউতাৰ সপোনবিলাকো পূৰা কৰিবলগীয়া আছে। ভগৱানে আশীৰ্বাদ কৰিলে, ৰাইজৰ সহায় থাকিলে নিশ্চয়কৈ পূৰা কৰিব পাৰিম। আৰু তাৰ পাছত যে কাম নাই হোৱা এনেকুৱা নহয়। সেই সময়ত হয়তো তেখেত অকল মানে সেই সময়ৰ কাৰণে, প্ৰত্যেক সময়তো পৰিৱৰ্তনশীল। এতিয়াও বৰ্তমান বিধায়কেও কাম কৰিছে, এনেকুৱা নহয়, কাম হৈছে। মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰে আছে, আৰু বেলেগতো হেৰি হোৱা নাই। আৰু ৰাইজৰ প্ৰতি এটাই অনুৰোধ কৰিম যে ৰাইজে আমাক আদৰি লওক, যাতে আমি এই অঞ্চলটোত বহুত সমস্যা আছে। চৰকাৰখন মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি এই ঠাইটোত যদি উপনীত হ'ব পাৰোঁ, নিশ্চয়কৈ আমি নহয়, আচলতে সেইটোৱে মই কৈছোঁ যে আমাৰ গোটেই ৰাইজখন, জিলা পৰিষদৰ সদস্য হ'লে মই নহয়, গোটেই ৰাইজখন আমি এই একেটা স্থানত আহিব পাৰিব। ৰাইজে অনুভৱ কৰিব যে জিলা পৰিষদৰ একজন সদস্য কি হয়, সেইটো তেতিয়াই অনুভৱ হ'ব। সুন্দৰ। আমাৰ এই দক্ষিণ গুৰুঙা গাঁও পঞ্চায়তত আমি যথেষ্ট দিনৰ পৰা সংগঠনৰ কাম কৰি আহিছোঁ। লগতে ৰাইজৰ লগত আজি বহুত দিনৰ পৰা আমি জড়িত হৈ আছোঁ। সেইকাৰণে ৰাইজৰ সম্পূৰ্ণ আশ্বাস আৰু বিশ্বাসত আমাক লৈছে। সেয়েহে আমি ভাবিছোঁ দক্ষিণ গুৰুঙা গাঁও পঞ্চায়তৰ এই আহিব লগা যি 2 তাৰিখৰ হ'ব ভোটদান, তাত অসংখ্যকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত পৰিব, আৰু বিপুল ভোটত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচিত। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী হিচাপে বুলি ক'বলৈ গ'লে খেলিছে, কংগ্ৰেছেও খেলিছে আৰু নিৰ্দলীয় পাৰ্টী হিচাপে খেলিছে। কিন্তু ৰাইজৰ যি আশ্বাস দেখিছোঁ, ৰাইজৰ যি বিশ্বাস, সেই বিশ্বাসৰ আমি আশা কৰিছোঁ প্ৰতিদ্বন্দ্বিতালৈ আহিব নালাগে, প্ৰতিদ্বন্দ্বিতা নাহে।